কোনবাই হয়তো বিশ্বাস কৰোতে অকমান টাইম লাগিব কাৰণ এইটো 3 মাহৰ টায়াৰ এনেকুৱা এটা অৱস্থালৈকে গৈ পাইছে যত নেকি একেবাৰে গুণা ওলাই গৈছে দেখিছে নতুন টায়াৰ আৰু টায়াৰটোৰ মাজত ডিফাৰেন্স কেনেকুৱা এটা টায়াৰৰ দাম 8 ৰ পৰা 9000 টকা আহে ভাবি চাওক ইমান এটা কষ্টলি টায়াৰ যদি এনেকুৱা অৱস্থা হৈ যায় তেতিয়া হলে চিন্তা কৰিবলগীয়া বিষয় হৈ পৰে এই টায়াৰ খোৱা বেমাৰক লৈ পেলাই এই গাড়ীখনত যি গতিকে আমি কাম কৰিম সেয়েহে মই ভাবিলো আপোনালোককো এই গাড়ীখনত ওলোৱা কামখিনি অলপ হলে দেখুৱাব পাৰো বুলি পেলাই গাড়ীখন আমি লগালো অন ৰোড গাড়ীখন যেতিয়া আমি টেষ্ট ড্ৰাইভ লৈছিলো আমি যিখিনি নয়েজ পাইছিলো মতে সেইখিনি কামে ওলাইছে গাড়ীখন ফ্ৰন্ট চকাৰ দুইটাই লিকেজ হৈ পেলাই ইয়াৰে ভিতৰৰ অইল গতে ড্ৰাই হৈ গৈছে লগতে ষ্টেয়াৰিং বল জইন্ট দেখিছে এইটো যিটো ষ্টেয়াৰিং টায়াৰত এন আছে বল জইন্টৰ লগত তো এই টায়াৰত এনটো একেবাৰে গ্ৰীজ শুকাই ফাটি গৈছে আৰু লগতে চকাৰ এই দুটা বস্তু মানে লেফট সাইডৰ দুইটাই চেঞ্জ কৰিব লাগিব আৰু ৰাইট সাইডৰো দুইটাই চেঞ্জ কৰিব লাগিব আসলতে কয় নহয় যত বাঘৰ ভয় তাতহে ৰাতি হয় মানে এনেকুৱা হল অলৰেডি কোনোবাই চকাৰ খুলিবৰ কাৰণে ট্ৰাই কৰিছিলে বাট ওপৰৰ যিটো নাৰ আছে নাটো স্লিপ কৰি তেনেকে ৰাখি থৈ দিছে আৰু শেষত আমি চকাৰটো কাটি পেলাই উলিয়াব লগা হল এনেকুৱা মই সকলোকে দোষ দিব নাযাও এসাম এনেকুৱা মেকানিক আছে বৰ্তমানৰ জেনেৰেশ্যনত মানে যদি কিবা এটা বস্তু পাৰা নাই হেতু ঠেলি আজুৰি তেনেকে ৰাখি দিব হেতু কাম কৰিব কাৰণে চেষ্টাও নকৰে আৰু কাস্টমাৰক নকয়ও যে এই বস্তুটো এনেকুৱা তেনেকুৱা হৈ আছে ঠিক তেনেকুৱা প্ৰবলেম এই গাড়ীখনতো হৈ আছিল এটো খুলিব নোৱাৰিলে কাৰণে স্লিপ কৰি এৰি দিছে নাজানো কিমান দিনৰ পৰা এই চকাৰ ফেল হৈ একদম খতম হৈ গৈছে তো দেখিলে আপুনি এই চকাৰটোৰ অৱস্থা কেনেকুৱা হৈ গৈছে আৰু এনেকুৱা টেকনিশিয়ানৰ পৰা আপুনি দূৰত থাকিব নহলে আপোনাৰ पैसा बर्बाद আৰু মই থাকোতে আপোনাক পইচা বৰবাদ হবই নিদিও কাৰণ মই লৈ আহিছো মাহিন্দ্ৰাৰ অৰিজিনেল চকাৰ মানে এটা নহয় দুটা চকাৰে লৈ আহিছো দেখিছে এটো এটা সিঙ্গেল পিস হৈ গল আৰু এটা সিঙ্গেল পিস হৈ গল এই দুটা এক্সট্ৰাকে মানে দুটা চকাৰ নতুন লৈ আহিছো যেহেতুকে কাস্টমাৰে জানিব দিছে যে এই গাড়ীখন 20 ৰ পৰা 30 কিলোমিটাৰ এভৰিডে ৰানিং হয় হেয়ো গ্ৰেভেল ৰাস্তাত মানে প্লেন ৰাস্তাত নহয় হেহে চকাৰ কেইটা আমি জেনুইন চকাৰ লগাইছো যাতে লং টাইমো লাগে মানে সাত দিয়ে আৰু যাতে পৰতকে বেয়া হৈ না যায় ফ্ৰন্ট চকাৰ ফিটিং হৈ গৈছে আৰু এতিয়া কৰিব লাগিব ষ্টেয়াৰিং টায়াৰত এন্ড ৰিপ্লেস মানে এটো এন্ডটো একেবাৰে ড্যামেজ হৈ গৈছে যাৰ কাৰণে হুইল এলাইনমেন্ট কৰোতে মানে এলাইনমেন্টটো কৰি দি আছে জতে লৈ গৈ মানে এলাইনমেন্ট বিচাৰিছে কৰাই দিছে কিন্তু এলাইনমেন্টটো লাস্টিং কৰা নাই কাৰণ এলাইনমেন্ট ইয়াতে কৰিলেও বাৰে বাৰে আউট হৈ গৈছে যিগতিকে এই এন্ডটো একেবাৰে ড্যামেজ হৈ গৈছে আৰু গাড়ীখনত আমি যিখিনি পাৰ্ট ইউজ কৰিছো গোটেইখিনি মহিন্দ্ৰা জেনুইন পাৰ্টস হয় ইয়াতে কোনো কম্প্ৰমাইজ নাই আৰু যিহেতুকে আজিকালি মানে বজাৰত যেনেকুৱা শাক পাচলি ওলাই তেনেকুৱাকে মানে বহুত কিবা কিবি কোম্পানী ওলাই গৈছে যাক একেবাৰে বিশ্বাস কৰিব নোৱাৰি গাড়ীত লগাবটো ঠিকে কিন্তু কিমান দিন লাস্টিং কৰিব তাৰ কোনো গ্যাৰান্টি নাই ये बड़ी अच्छी बात कही आप গাড়ীখনৰ অকল ষ্টেয়াৰিং টায়াৰত এনে চেঞ্জ কৰা নাই বা সকেট জাবাৰে আমি চেঞ্জ কৰা নাই বাকি আমি ষ্টেবিলাইজাৰ বাৰ লিংৰ যিখিনি বুচিং থাকে বুচিংখিনি চেঞ্জ কৰিছো লগতে ষ্টেবিলাইজাৰ বাৰৰ বুচিংখিনিও চেঞ্জ কৰিছো কেলিপাৰ গ্ৰীজ কৰিছো নৰমালি গাড়ীখনত কৰিব লগা যিখিনি কাম আছিল গোটেইখিনি আমি চাই মিলি প্লাই দিছো যাতে কাস্টমাৰে আৰু এইখিনি কামক লৈ প্লাই আৰু গ্যাৰেজ আহিব না লাগে ওকে আমাৰ গোটেইখিনি কাম কমপ্লিট কৰা হৈ গৈছে আৰু এইফালে আমাৰ টায়াৰ নিউ টায়াৰ ফিটিং হৈ গৈছে মানে দুইটা টায়াৰে আগৰ চেঞ্জ কৰি দিছো কাৰণ এইকেইটা টায়াৰ একেবাৰে বৰবাদ হৈ গৈছে যিগতে কাস্টমাৰে ৰিস্ক লব বিচৰা নাই তো হেহে আমি নতুন টায়াৰ ফিটিং কৰি দিলো আৰু পুৰণা টায়াৰটো এবাৰ আপোনালোকক আগত দেখুৱাই দিছো চাওক টায়াৰৰ অৱস্থা একেবাৰে মানে বেয়া হৈ গৈছে এই গুণাবিলাক গোটে ওলাই প্লাই তো যিয়ে নহওক এতিয়া গাড়ীখনৰ হুইল এলাইনমেন্ট লগতে কেম্বাৰ টেষ্টাৰ সবখিনি প্ৰপাৰ মিলাই দি দিম